বহু প্ৰত্যাশিত এখন ক্ৰিকেট লীগ মেচ আছিলে যোৱাকালি গুৱাহাটীত আৰু সেই লীগ মেচখন বৰষুণৰ বিধি পথালিৰ বাবে শেষ পৰ্যন্ত বাতিল কৰিবলগীয়া হ'ল। বহুত আশা বহুত সপোন লৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত হৈছিলে হাজাৰ হাজাৰ অগণন দৰ্শক। অনুৰাগীসকলক নিৰাশ কৰিলে বৰষুণে। হয়, যোৱাকালি হ'বলগীয়া সেই IPLৰ 2024 বৰ্ষৰ শেষৰ যিটো লীগ মেচ আছিলে KKR ভাৰ্চেছ RRৰ মাজত, RR আৰু KKRৰ মাজত সেই হাই ভল্টেজ মেচখন উপভোগ কৰাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি দৰ্শক আহি উপস্থিত হৈছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ বৰষুণৰ বাবে কালিৰ সেই ক্ৰিকেট মেচখন কোনেও উপভোগ কৰিব নোৱাৰিলে। এটাও বল পৰ্যন্ত দেখিবলৈ পোৱা নগ'ল, যিহেতু টছৰ খন্তেক সময়ৰ পিছতেই বৰষুণ আকৌ আৰম্ভ হৈ গৈছিলে। কিন্তু ৰাইজ আশালৈ ৰাতি 11টা বজালৈকে ষ্টেডিয়ামৰ ভিতৰতেই বহি আছিলে। কিন্তু বৰষুণে বহুত দুখ দি মানুহ দুখ মন লৈ উভতিলে ঘৰৰ অভিমুখে। হয়, বহুত আশা লৈ গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাইজ উপস্থিত হৈছিলে, অনুৰাগী দৰ্শক উপস্থিত হৈছিলে। অসমৰ বহুকেইটা কোণৰ পৰা মানুহ আহি উপস্থিত হোৱাৰ পিছতো বৰ দুখ আৰু বেজাৰ মনেৰে মানুহ ঘৰলৈ উভতিছে। এয়া বিধিৰ বিধান, ইয়াক কোনেও আমি নুই কৰিব নোৱাৰিম, যিহেতু বৰষুণ দিছে আৰু চাওক মানুহ কেনেকৈ উদাস মনেৰে, কোনো হাঁহি ফূৰ্তি নাই, এনেই উদাস মনলৈ মানুহ ঘৰমুৱা হৈ আছে। আশা কৰোঁ যিখিনি মানুহৰ কষ্ট কৰা সেই ধন সঞ্চয় কৰি টিকেট সংগ্ৰহ কৰিছিলে, এই মানুহখিনিয়ে সুচাৰুৰূপে সেই মানুহৰ টকাখিনি উভতাই পাব বুলি আশা কৰোঁ। যিহেতু হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ অনুৰাগী আহি উপস্থিত হৈ এটা অভাৰো যদি উপভোগ কৰিব পাৰিলেহেঁতেন সেই ক্ৰিকেট টুৰ্ণামেণ্টখনৰ, তেনেহ'লে হয়তো মনত অলপো শান্তি পালে হয়। কিন্তু বৰষুণৰ এনে বিধি পথালিৰ বাবে বৰ দুখ লগা মন লৈ দৰ্শক উপস্থিত নিজ ঘৰলৈ। চাওক আমাৰ এই প্ৰতিবেদন।